হিমন্ত মামা আমাৰ স্কুলখন ইয়াতে ৰাখক। হেমন্ত মামা আমাৰ স্কুলখন ইয়াতে ৰাখক। আমি এইখন স্কুলতে পঢ়িম। ইয়াত পঢ়ি ভাল পাইছো আমি দূৰলৈ নাযাওঁ। আমি বহু দূৰলৈ নাযাওঁ। ইয়াতে আমি পঢ়িম, নহলে আমি নপঢ়ো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই কাতৰ আহ্বান এজাক কণ কণ ছাত্ৰ ছাত্ৰীৰ। নিজৰ পঢ়াশালীখন হেৰুৱাৰ দুখত মুখ্যমন্ত্ৰীলৈ এই আহ্বান ছাত্ৰ ছাত্ৰীসকলৰ। নিজৰ পঢ়াশালী এৰি নাযায় দূৰৈৰ পঢ়াশালীলৈ। প্ৰয়োজনত ত্যাগ কৰিব পঢ়া শুনা। আমি এইখন স্কুলতে পঢ়িম আৰু আমি ইয়াতে পঢ়ি ভাল পাইছো আৰু বহু দূৰলৈ আমি নাযাওঁ। ইয়াতে পঢ়িম। এই কণ কণ ছাত্ৰ ছাত্ৰীসকল দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত নোৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ। 1950 চনতে স্থাপিত হৈছিল বিদ্যালয়খন। কিন্তু শিক্ষা বিভাগে কোনো জাননী নিদিয়াকৈয়ে এই বিদ্যালয়খন চামিল কৰিব বিচাৰিছে নোৱাপাৰা বালক প্ৰাথমিক বিদ্যালয়ৰ সৈতে, যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল। তাৰ পৰা নেহাদাম বুলি ভাবি আহিছিলোঁ ছাৰ। আৰু ইয়াতে যিহেতুকে শিক্ষাও ভাল আছিল আৰু আমি দুখীয়া মানুহ, গৰীব মানুহ, ইয়াতে পঢ়ালে আমি ভাল পাওঁ। চৰকাৰী গাঁৱৰ স্কুল, গাঁৱতে ৰাখিলে ভাল পাওঁ। এই স্কুলখনে দুবাৰকৈ A গ্ৰেড পাইছে মানে গুণোৎসৱৰ সময়ত। আৰু এই স্কুলখনত ইতিমধ্যে 40জনকৈ ছাত্ৰ ছাত্ৰী আছে, 2জন শিক্ষক আছে আৰু এজন মানে সহায়িকা শিক্ষক আছে। গতিকে এই স্কুলখন আজি 3 কিলোমিটাৰলৈ যোৱাৰ বিনিময়ত আজি এই অভিভাৱকসকলক বা কণ কণ শিশুসকলক অহা যোৱা কৰাৰ ক্ষেত্ৰত কিমান অসুবিধাৰ সন্মুখীন হৈছে। গতিকে তেওঁলোক আচলতে অতিষ্ঠ হৈছে। উল্লেখ্য যে বুধবাৰে শিক্ষক শিক্ষয়িত্ৰী অবিহনে ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা সভা সমাপ্ত কৰি পাঠদান কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পিছতে বিদ্যালয় চৌহদ চাফা কৰি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, NKTV+।